ইতিমধ্যে আমি অৱগত হৈছোঁ যে অইল ইণ্ডিয়াৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগসমূহ যেনে কন্ট্ৰেক্ট এণ্ড পাৰ্চেজ, HR একুইজিশ্যন, বিভিন্ন ধৰণৰ বিভাগসমূহ ইয়াৰ পৰা তেওঁলোকে লৈ যোৱাৰ চক্ৰান্ত কৰিছে। এই বিভাগসমূহ যদি ইয়াৰ পৰা লৈ যায়, আমাৰ এই উজনি অসমৰ আচলতে অইল ইণ্ডিয়াখন উজনি অসমৰ পৰাই আজিৰ পৰ্যায় মহাৰত্ন কোম্পানী হৈছেগৈ বুলি আমি অনুভৱ কৰোঁ। আৰু ইয়াৰ পৰা আমি আচলতে অইল ইণ্ডিয়াৰ পৰাই জীৱন জীৱিকা আমি নিৰ্বাহ কৰি আছোঁ। আমাৰ 1200 কণ্ট্ৰেক্টৰ আছে, 1200 কণ্ট্ৰেক্টৰৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু লগতে আমাৰ যিসকল আমাৰ সহযোগী আমাৰ কৰ্মচাৰী আছে তেখেতসকলৰো পৰিয়াল আছে। কিন্তু এই বিভাগসমূহ যদি ইয়াৰ পৰা আঁতৰি গুচি যায় তেতিয়াহ'লে আমাৰ গোটেই এই অঞ্চলটোৰ মানুহখিনিৰ ভীষণ সমস্যাৰ সৃষ্টি হ'ব। সেয়ে আমি কৰ্মবিৰতি পালন কৰিছোঁ যাতে অইল ইণ্ডিয়াই এই বিভাগসমূহ ইয়াৰ পৰা উঠাই লৈ নাযায়, আৰু যদি তেওঁলোকে আমাৰ এই দাবী মানি নলয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি আমি আজি ঘোষণা কৰিছোঁ। নেকি আমাৰ অইল ইণ্ডিয়াৰ যি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যে স্থানান্তৰ কৰাৰ যি বিচাৰিছে তাৰ বাবে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তাৰ বাবে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ আমাৰ ঠিকাদাৰ বন্ধুসকলৰ দীৰ্ঘদিনীয়া সমস্যা ইতিমধ্যে আছেই। তাৰ উপৰিও এই যি সিদ্ধান্ত লৈছে তাৰ সিদ্ধান্তত আমি কাৰণ আমাৰ গোটেই ঠিকাদাৰসকলৰ পৰিয়াল জড়িত হৈ আছে, জীৱিকা জড়িত আছে, আমাৰ জীৱিকা জড়িত হৈ আছে। গতিকে আমি তাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈ পৰিছে। আৰু যদি এই প্ৰতিবাদী কাৰ্যসূচী আজি যদি আমাৰ কোনো ভোটৰ নাপাওঁ, পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন ধৰণৰ আমি আন্দোলন কাৰ্যকৰ্তা হাতত ল'বলৈ বাধ্য হ'ম। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশু ৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।